গৃহৰাজ্যত ইনষ্টলমেণ্টত দিব পাৰি উৎকোচ হৃদয়বান চৰকাৰী বিষয়াই ঘোষ লয় মাহিলী কিস্তিত দুৰ্নীতি সহ্য নকৰা মোদীৰ গৃহৰাজ্যত অবাধ দুৰ্নীতিৰাজ গুজৰাটৰ চৰকাৰী কাৰ্যালয়ত ইনষ্টলমেণ্টতো ঘোষ দিয়াৰ ব্যৱস্থা ইনষ্টলমেণ্টত ঘোষ লয় মোদীৰ গৃহৰাজ্যৰ চৰকাৰী বিষয়াই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মোদীৰ গৃহৰাজ্যত এতিয়া চৰকাৰী কাৰ্যালয়ে চলিছে দুৰ্নীতিৰ বজাৰ আনকি মহানুভৱতাৰ পৰিচয় দি মোদীৰ গৃহৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত বিষয়াই এতিয়া ইনষ্টলমেণ্টত উৎকোচ লোৱাৰো তথ্য পোহৰলৈ আহিছে টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদনত দাঙি ধৰা হৈছে তেনে কেইবাটাও ঘটনাৰ উদাহৰণ বিগত ২৬ এপ্ৰিলত গুজৰাটৰ এজন চিআইডি পৰিদৰ্শকে এজন ব্যক্তিৰ পৰা ৫০,০০০ টকা উৎকোচ হিচাপে দাবী কৰিছিল এই ধন ১০,০০০কৈ ৫টা ইনষ্টলমেণ্টত পৰিশোধ কৰাৰ সুবিধা দিয়া হৈছিল টাইমছ অফ ইণ্ডিয়াৰ বাতৰি অনুসৰি বিগত মাৰ্চ মাহত গুজৰাটৰ এক চৰকাৰী কাৰ্যালয়ত সংঘটিত হৈছিল তেনে এক ঘটনা জিএছটিৰ ভুৱা বিলৰ এক ঘটনাত এজন ব্যক্তিৰ পৰা উৎকোচ হিচাপে দাবী কৰা হৈছিল ২১ লাখ টকা কিন্তু ব্যক্তিজনে একেলগে ২১ লাখ টকা উৎকোচ দিবলৈ সক্ষম নহয় সেইবাবে ২ লাখ টকাকৈ ৯টা আৰু ১ লাখ টকাৰ এটা ইএমআইৰে সকাহ দিয়াৰ চেষ্টা কৰা হ'ল ব্যক্তিজনক তেনে আন এটা ঘটনা বিগত ৯ এপ্ৰিলৰ সুৰাটৰ ডেপুটি চাৰপঞ্চ আৰু তালুকা পঞ্চায়ত সদস্যই এজন ব্যক্তিৰ পৰা বিশেষ চৰকাৰী কামৰ বিনিময়ত ৮৫,০০০ টকা দাবী কৰিলে কিন্তু একেলগে ইমান টকা প্ৰদান কৰিবলৈ সমৰ্থ নাছিল ব্যক্তিজন লগে লগে ৩৫,০০০ টকাৰ আগধন আৰু বাকী ধন ৩টা ইনষ্টলমেণ্টত প্ৰদানৰ সুবিধা দিয়া হ'ল ব্যক্তিজনক টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদনত চাইবাৰ আৰক্ষীয়ে ইনষ্টলমেণ্টত গ্ৰহণ কৰা ১০ লাখ টকাৰ তেনে আন এটা উৎকোচৰ ঘটনা উল্লেখ কৰিছে একেদৰে এজন ঠিকাদাৰৰ পৰা আন এজন চৰকাৰী বিষয়াই ৩০,০০০কৈ ৪টা ইনষ্টলমেণ্টত ১,২০,০০০ টকা দাবী কৰাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে প্ৰতিবেদন অনুসৰি গুজৰাটৰ এণ্টি কৰাপশ্যন ব্যুৰোৱে এই বছৰতে তেনে 10টা ঘটনাৰ অভিযোগ লাভ কৰিছে অপৰাধত অভিযুক্ত ব্যক্তি আৰু চৰকাৰী আঁচনি সুবিধাৰ নামত গুজৰাটৰ চৰকাৰী কাৰ্যালয়সমূহত উৎকোচৰ বজাৰ চলাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে সাধাৰণতে আপুনি কোনো দামী বস্তু ক্ৰয় কৰিলে অথবা ঋণ গ্ৰহণ কৰিলে তাক একেবাৰতে পৰিশোধ কৰিবলৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে তেনে ক্ষেত্ৰত কিস্তিকৈ ধাৰ পৰিশোধৰ বাবে ইনষ্টলমেণ্টৰ সুবিধা থাকে কিন্তু সেই ইনষ্টলমেণ্টৰ সুবিধা এতিয়া উপলব্ধ হৈছে গুজৰাটৰ দুৰ্নীতিৰ বজাৰত ভুক্তভোগীয়ে উৎকোচ দিয়াৰ নামত যাতে সমস্যা বা বোজাৰ সৃষ্টি নহওক তাৰ বাবে মোদীৰ গৃহৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত হৃদয়বান বিষয়াই ব্যৱস্থা কৰিছে ইনষ্টলমেণ্টত উৎকোচ প্ৰদানৰ সুবিধাৰ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট